Zindabad, Zindabad. We want justice. Justice, justice. We want justice. Justice, justice. যোৱা 22 তাৰিখত নগাঁও লাওখোৱাত অসম চৰকাৰৰ বন বিষয়াই দুজন নিৰীহ মাছমৰীয়াক গুলি হত্যা কৰিছে। এইটো ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আজি পত্তলিকা দাহ কৰিছোঁ। কাৰণ নিৰীহ দুজন মানুহক যদি তেওঁলোকে অবৈধভাৱে মাছ মাৰিব গৈছিল, অসমৰ বন বিষয়াই তেওঁলোকক গ্ৰেপ্তাৰ কৰি আইনীভাৱে শাস্তি বিহিব লাগিছিল। কিন্তু অতি দুৰ্ভাগ্যজনক আৰু অতি পৰিতাপৰ বিষয় যে তেনেকুৱা নকৰি নিৰীহ দুজন মানুহক হয়তো গুলিয়াই হত্যা কৰিলে। তো আজিৰ এই পুত্তলিকা কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা বনমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ, এই নিৰীহ পৰিয়াল দুজনক অতি সোনকালে ইহঁতৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। অন্যথা আমাৰ যি আন্দোলন আৰু তীব্ৰতৰ গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু যিসকলে বনকৰ্মীয়ে এই ঘটনা সংঘটিত কৰিলে তেওঁলোকক অতি শীঘ্ৰে নিলম্বন কৰি কৰায়ত্ব কৰি আইনৰ আওতাত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা হাতত গ্ৰহণ কৰিব লাগিব। সেইকাৰণে আজি আমি এই পুত্তলিকা কাৰ্যসূচী দাহ কৰিছোঁ।